সৃষ্টি কৰিব নোৱাৰোঁ তেন্তে ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। ধনবিদ্যা মানে ধ্বংস হয় তেন্তে এই বিদ্যাৰ কোনো প্ৰয়োজন নাই। তেনেহ'লে তুমি ধনুৰ্বিদ্যা নিশিকা? শিকিম। মই এনে ধনুৰ্বিদ্যা শিকিব বিচাৰোঁ যাৰ দ্বাৰা ভগৱানৰ এই সুন্দৰ সৃষ্টিক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ। তোমাৰ এই মহান উদ্দেশ্য ভগৱানে পূৰ্ণ কৰক। কিন্তু ভাইহঁত, গুৰু বিনে যে শিক্ষা নহয়, মই তাকেই ভাবিছোঁ। একলব্য ভাই, মোৰ প্ৰীতিয়ে কৈছে হস্তিনাপুৰৰ ৰাজপুত্ৰসকলক গুৰু দ্ৰোণাচাৰ্যই শিক্ষাদান কৰিছে। তুমিও তেখেতৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰাটো মোৰ মতে উচিত হ'ব। নিশ্চয় ভাই, মই অতি শীঘ্ৰেই দ্ৰোণাচাৰ্যৰ কাষেৰে যাত্ৰা কৰিম। ভাল হ'ব, ভগৱান তোমাৰ সহায় হওক। ধন্যবাদ ভাইহঁত। ব'লা আমি এতিয়া নিজ নিজ গৃহলৈ যাত্ৰা কৰোঁ। ব'লা ব'লা। চোৱাচোন চোৱাচোন, ইমান সুন্দৰ এই উপবন। এই উপবন দেখিলে মোৰ দেহ মন প্ৰাণ আদি হৰি নিয়ে। তোমাৰ নিয়েনে বাৰু? হয় সখী, এই উপবন দেখিলে মোৰো দেহ মন প্ৰাণ আদি হৰি নিয়ে। সখী ব'লা আমি এতিয়া যাওঁ, একলব্য আহিবৰে।
মোৰ পুত্ৰ একলব্য অতিকে ব্যাকুল। দিনৰ দিনটো হাতে ধনু লৈ ঘূৰি ফুৰে সি সেই বনৰ মাজত। হে প্ৰভু, এনে মতে কিয় দিলা তাক? নহয় নহয় নহয়, সি ঠিকেই কৰিছে। হে প্ৰভু, প্ৰাৰ্থনা জনাইছোঁ মই, শক্তি দিয়া মোৰ পুত্ৰক অদ্বিতীয় বীৰ হ'বলৈ। আই পুত্ৰৰ সেৱা গ্ৰহণ কৰা। বাছা, ৰৈ আছোঁ তোৰেই চিন্তাত। আই নকৰিবা চিন্তা মোৰ বাবে, নহয় কোমল দেহা মোৰ তুমি ভবাৰ দৰে। আই পুত্ৰ, ধনুবিদ্যা লাভৰ নিমিত্তে যাব খোজো মই হস্তিনাপুৰলৈ এই মুহূৰ্ততে। আই বিদায়ৰ বাবে আহিছোঁ তোমাৰ সমীপে। ভাঙি পাতি ক বাছা, মই একোকে বুজিব পৰা নাই। আই হস্তিনাৰ গুৰু আচাৰ্য দ্ৰোণাচাৰ্যৰ কাষত ধনুবিদ্যা লাভৰ নিমিত্তে যাব খোজো মই গুৰুৰ সমীপে। আই মনোবাঞ্ছা পূৰ্ণ কৰা মোৰ। কিন্তু বাছা, আই নিজ কুলত জন্মটো, সেইহেতু দিব জানো আচাৰ্য দ্ৰোণই অস্ত্ৰ শিক্ষাটো। আই পুত্ৰ, নিষ্কুলত জন্ম বাবে যদিহে ঘৃণা কৰে মোক, তাৰ বাবে মই নকৰোঁ আক্ষেপ। তাৰ বাবে তুমিও নকৰিবা আক্ষেপ। আই আশীৰ্বাদ দিয়া, যাওঁ মই হস্তিনাপুৰলৈ। আশীৰ্বাদ কৰিছোঁ বাছা, ভগৱানে মনোবাঞ্ছা পূৰ্ণ কৰক তোৰ। ধন্য ধন্য হ'লো মই, লাগিছে মনত মোৰ অপাৰ আনন্দ।